APDCL, AGCL আৰু AGCLৰ যি ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰী যৌথ মঞ্চ আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ কৰা ইউনিয়নে আজিৰ এই সংবাদমেল সম্বোধন কৰি আমি চৰকাৰ তথা বিভাগক এটা বস্তু অৱগত তথা সকিয়নি প্ৰদান কৰিব বিচাৰোঁ। আমি যি শক্তিখণ্ডত ADRE পৰীক্ষাৰ পৰা প্ৰাৰ্থী অনাৰ বিষয়ে আমি শুনিবলৈ পাইছোঁ, সেয়া যদি হয় তেতিয়াহ'লে অসমৰ ইমূৰৰ পৰা সিমূৰে যি থলুৱা থলগিৰি নিবনুৱা ল'ৰাই শক্তিখণ্ডৰ নিমিত্তে নিজৰ সৰ্বোচ্চ দি কাম কৰি আহিছে, তেওঁলোকে যদি বঞ্চিত হ'ব লগা হয় তেতিয়াহ'লে এটা খুব অৰাজকতা আৰু বেয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব। তাত হন্থাত কোনোদিনে জগৰীয়া কৰিব নোৱাৰিব। দ্বিতীয়তে আমি এই বস্তুটো বিৰোধ কৰি অহা 24/2/2025 তাৰিখ সোমবাৰৰ পৰা সচলস্থিত আন্দোলনস্থলীত 72 ঘণ্টীয়া আন্দোলন কাৰ্যসূচী গণতান্ত্ৰিক মাধ্যমেৰে মানে ধৰ্মঘট কাৰ্যসূচী আমি পালন কৰিব ওলাইছোঁ। গতিকে এই আন্দোলনক সমগ্ৰ ৰাইজ তথা অসমৰ সংবাদ জগতৰ লগত জড়িত মোৰ দাদা বাইদেউসকলক গুহাৰি জনালোঁ যে শক্তিখণ্ডৰ যি অৰাজকতা আৰু BTC পলিচিত শক্তিখণ্ডটো চলি আছে, তাক আপোনালোকে দৃষ্টিগোচৰ কৰাৰ সময় আহি পৰিছে। আৰু আমি সাধাৰণতে বহুত সময়ত চাওঁ, মই সাংবাদিক দাদা বাইদেউহঁতকো এটা ৰিকুৱেষ্ট কৰিছোঁ এই মাধ্যমেদি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় নহ'লে আমাৰ মাননীয় শক্তিমন্ত্ৰী ডাঙৰীয়াক কেতিয়াবা আমাৰ বিষয়ে নুশুনে কিয়? আমি থলুৱা ল'ৰা, আমি অসমৰ মৌলিক কিছুমান অধিকাৰ, নাগৰিকৰ যি মৌলিক অধিকাৰৰ পৰা খৰ্ব হৈ আজি APDCLটো বিজনেছ হ'ব গৈ আছে, শক্তিখণ্ডটো এটা বিজনেছ হ'ব গৈ আছে, আমি মৰিব গৈ আছোঁ। আজি শক্তিখণ্ডৰ নিমিত্তে মাননীয় মুখ্যমন্ত্ৰীৰ চকু মেলে নোখোৱা হ'ল। শক্তিমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁহে কৰিছোঁ, 4জন বদলি হ'ল আৰু কিমানজনক লগ কৰিম? গতিকে আমি ধৈৰ্যত জীয়াই আছোঁ। আমি কোনো আন্দোলনমুখী মানুহ নহয়, আন্দোলন আমাৰ পেচা নহয়। আমি কাম কৰিলে চাব ডিভিজন চলে, আমি কাম কৰিলে বিভাগে ৰাজহ পায়, আমি কাম কৰিলে ৰাইজে পোহৰ পায়। গতিকে আমি এই আন্দোলনৰ পিছতো যদি আমাক চৰকাৰ তথা এই বিভাগে যদি আমাক কোনো গুৰুত্ব প্ৰদান নকৰে, পৰৱৰ্তী সময়ত অসম অন্ধকাৰমুখী হ'বলৈ গৈ আছে। আৰু লগতে এইবাৰৰ যদি বাজেটত বা এইবাৰৰ বিধানসভাত যদি আমাৰ বিষয়টো যদি কোনোবা ভাবে, বিৰোধীয়েও নকয়, ৰুলিং পাৰ্টিয়েও নকয়, কোনোৱে চকু নপৰা, ইমান মাহীয়ে আমি সন্তান হ'লো নেকি APDCLৰ মানুহখিনি? আজি MLA হোষ্টেলৰ পৰা ধৰি গোটেই দিছপুৰটোৰ পৰা ধৰি গোটেই অসমটোৱে লাইন পোৱা মেইনটেনেন্সৰ কামত থকা মানুহ কিমানজন স্থায়ী মানুহ আছে? কাউণ্টিং কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ওলাই যাব প্ৰকৃত সত্যটো। শক্তি বিভাগৰ সম্ভৱতঃ প্ৰকৃত তথ্য দিয়া নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়। ইয়াত চব কণ্ট্ৰেক্টৰৰ মানুহ নাই, ইয়াত বিভাগৰ লগত 15, 10, 20 বছৰ খাই বুঢ়া হৈ কোনোবা মৰিব গ'ল, কোনোবা ৰিটায়াৰমেণ্টো ল'লে অস্থায়ী হিচাপে। কি আমি এই বিভাগটো তেওঁ নহয় নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়? অকল স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ এইবিলাকে তেওঁ অকল তাতে মনোনীত কৰিব নেকি? শক্তি বিভাগ ৰাজ্যৰ এটা ইমান ব্যাপক বিভাগ, আজিৰ জনজীৱনৰ এদিনো এৰাই চলিব নোৱাৰে। সম্ভৱতঃ আপোনালোকে জানে, চব ইলেক্ট্ৰনিক, চবৰ এণ্ড্ৰইড, স্মাৰ্টফোন, স্মাৰ্ট ঘড়ী, এনেকুৱা এটা তাৰিখতো শক্তিখণ্ডৰ মানুহখিনি, শক্তিখণ্ডৰ নিমিত্তে কাম কৰি অহা মানুহখিনি বিভিন্ন আইনৰ উজহাত দি মেলি পেটে ভাতে মাৰিব লোৱা বিষয়টোক ধিক্কাৰ জনাইছোঁ আৰু আমি আন্দোলনমুখী হ'বলৈ বাধ্য হৈছোঁ। আমি এই সচলৰ আন্দোলনৰ পিছতে আমাৰ আন্দোলনৰ ধাৰাবাহিকতা আমি মেইনটেইন কৰিম। ধন্যবাদ।